হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে। ASACS ৰিক্ৰুইটমেণ্ট আহিছে 2025 চনৰ, অৰ্থাৎ 2025 চনত মুকলি কৰি দিয়া হৈছে ASACSৰ ৰিক্ৰুইটমেণ্টবিলাক মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত টোটেল পোষ্ট আহিছে যিটো চোৱা 23 মেনেজাৰ আৰু ডাইৰেক্টৰ লেব টেকনিচিয়ান এণ্ড আদাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। অৰ্থাৎ আছাম ষ্টেট AIDS কণ্ট্ৰল ছ'চাইটি, যাক চমুকৈ কোৱা হয় ASACS, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 27/12/2025, অৰ্থাৎ 27 ডিচেম্বৰ তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা বা যদি অনলাইন আবেদন কৰিলা, তেতিয়াহ'লে সেইসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিব নালাগে। আৰু যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰা নাই, সেইসকল কেণ্ডিডেটছে যিমান পৰা জল্দি অনলাইন আবেদন কৰি লোৱা। যিহেতু লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা, আৰু লাষ্ট ডেটলৈ যদি অপেক্ষা কৰি থাকা তেতিয়াহ'লে ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। তো ইয়াৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু বহুতো বিভিন্ন ধৰণৰ আপডেট আহি আছে, তো তোমালোকে আমাৰ এই ইউটিউব চেনেলতে পাই গৈ থাকিবা। ASACS ৰিক্ৰুইটমেণ্ট 2025 2025 চনৰ যি 23টা মেনেজাৰ, ডাইৰেক্টৰ, লেব টেকনিচিয়ান এণ্ড আদাৰ পোষ্টৰ পদ মুকলি হৈছে, ইয়াৰ এটা আপডেট। আৰু অন্য এটা ভিডিঅ'ত লগ পাম তোমালোকক। তো ধন্যবাদ।